নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনালোকৰ খবৰ ভাল। তো এই ভিডিঅ'টোত আজি আমি আপোনালোকক আমাৰ ফালৰ পৰা লাঞ্চ কৰা শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ GNM নাৰ্ছিং কোৰ্চৰ মক টেষ্ট চিৰিজৰ কথা আলোচনা কৰিম। তো এই মক টেষ্ট চিৰিজ আপোনালোকে কেনেকৈ এক্সেছ কৰিব পাৰিব, তো সম্পূৰ্ণ চিলেবাছ সহকাৰে আপোনালোক আলোচনা কৰি জনাই দিম। তো ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। তো এই মক টেষ্টত কি কি পাব আপোনালোকে? ইয়াতে পাব জেনেৰেল চায়েন্স। তো জেনেৰেল চায়েন্সৰ আণ্ডাৰত ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি আছে। তো আপোনালোকে GNMৰ চিলেবাছখিনি নিশ্চয় জানে। ক্লাছ 10ৰ চিলেবাছখিনি হয়। ক্লাছ 10ৰ চায়েন্স আহে। তো চায়েন্সৰ পৰা 25 মাৰ্ক 25টা কুৱেশ্যন। তাৰপিছত মেথছ আহে। মেথছত 25 মাৰ্ক 25টা কুৱেশ্যন ক্লাছ 10ৰে। আৰু ইংলিছৰ গ্ৰামাৰ বা ইংলিছখিনি আহে। তো 50 মাৰ্ক আহে 50টা কুৱেশ্যন। টোটেল 100 মাৰ্কৰ হয়। তো আমাৰ এই মক টেষ্ট চিৰিজ যিটো আছে সেইটো পেইড মক টেষ্ট চিৰিজ হয়। তো ইয়াতে 70 ৰুপিজ হয়। তো আপোনালোকে মক টেষ্ট চিৰিজটো 70 ৰুপিজ পে' কৰিলে আপোনালোকে এক্সেছ কৰিব পাৰিব। আৰু আমি মাজে মাজে আমাৰ হোৱাটছআপ গ্ৰুপতো ফ্ৰী মক টেষ্টবিলাক দি থাকোঁ। তো আমাৰ হোৱাটছআপ গ্ৰুপত জইন হৈ ল'ব। তো তাতো আপোনালোকে মাজে মাজে মক টেষ্ট চিৰিজবিলাক পাই থাকিব। তো আপোনালোকে কেনেকৈ বাই কৰিব সেইটো আপোনালোকক জনাই দিম। তো আমাৰ হোৱাটছআপৰ থ্ৰুদিও বাই কৰিব পাৰিব আৰু লিংকৰ থ্ৰুদিও। প্ৰথমতে কেনেকৈ এক্সেছ কৰিব সেইটো দেখাই দিওঁ। তো ইয়াতে কি পাব আপোনালোকে? এক্সাম লাইক এক্সপিৰিয়েঞ্চ পাব, টাইম টেষ্ট মানে চেপ্টাৰ ৱাইজ কুৱেশ্যন পাব, তাৰপিছত চলুশ্যন, তাৰপিছত আপোনালোকে এইটো পে'মেণ্ট কৰাৰ পিছত এবাৰ পে'মেণ্ট কৰিলে হ'ল, এনি টাইম এক্সেছ কৰি থাকিব পাৰিব। তো এনেকৈ আহি যাব ইয়াতে। তো তলৰ ফালে স্ক্ৰল ডাউন কৰাৰ পিছত এনেকুৱা ধৰণে ইণ্টাৰফেচ দেখিব পাব। তো জেনেৰেল চায়েন্স মক টেষ্ট ইয়াতে 25 মাৰ্ক দিয়া আছে। তো ইয়াতে বাৰু মাৰ্কখিনি নাই। তো প্ৰত্যেকটো চেপ্টাৰৰ পৰা 30টা MCQ আছে, 30টাকৈ কুৱেশ্যন আছে। ইয়াতে আপোনালোকে চাব কেমেষ্ট্ৰি প্ৰথমখিনি ক্লাছ 10ৰ চায়েন্সৰখিনি হয়। ইয়াতে কেমেষ্ট্ৰিখিনি আছে, তাৰপিছত বায়'লজিখিনি আছে, ফিজিক্স। তো ক্লাছ 10ৰ চায়েন্স আৰু মেথছৰ সকলোবিলাক কভাৰ আছে। নেক্সট ইংলিছ গ্ৰামাৰখিনি বা ইংলিছ মক টেষ্ট চিৰিজখিনি পাব। ইয়াতে এতিয়ালৈকে ইংলিছ মক টেষ্ট চিৰিজ 7টা দিয়া আছে আৰু আমাৰ ফালৰ পৰা এড কৰি দি থকা হ'ব। তো আপোনালোকে এবাৰ পে'মেণ্ট কৰিলে আপোনালোকে এইবিলাক পাই থাকিব। নেক্সট মেথছ। তো মেথছ এনেকৈ চেপ্টাৰ ৱাইজ দিয়া আছে। তো ৰিয়েল নাম্বাৰ এনেকৈ কেনেকৈ এক্সেছ কৰিব সেইটো দেখাই দিছোঁ। তো এনেকৈ তো প্ৰথমতে ইয়াতে যিকোনো এটা চেপ্টাৰ লাইক এইটো প্ৰথম আপোনালোকে কেমেষ্ট্ৰি ক্লাছ 10ৰ মক টেষ্ট দিব বিচাৰিলে তো ইয়াতে ক্লিক কৰি দিব। জাষ্ট ইয়াতে কেমিকেল ৰিয়েকশ্যন এণ্ড ইকুৱেশ্যন ইয়াতে ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণে ইণ্টাৰফেচ আহি যাব। তাৰপিছত তলৰ ফালে কুৱেশ্যনবিলাক আহিব। তো আমাৰ যিটো মক টেষ্ট চিৰিজ আছে, মক টেষ্ট চিৰিজটো ইংলিছ মিডিয়ামতে আছে। এতিয়ালৈকে অসমীয়া মিডিয়ামৰ লাঞ্চ হোৱা নাই। আৰু অসমীয়া মিডিয়ামৰ এতিয়াতো টাইম নাই বাৰু। ইংলিছ মিডিয়ামে হ'ব। আমাৰ তাত আপোনালোকে মক টেষ্ট চিৰিজৰ বাহিৰেও মক টেষ্ট চিৰিজৰ বাহিৰেও ই বুকো পাব। ই বুকটো অসমীয়া আৰু ইংৰাজী মাধ্যম যিটো মাধ্যম লাগে সেইটোৱে পাব। তো মক টেষ্ট চিৰিজটো 70 ৰুপিজ। আৰু যিটো ই বুক আছে, ই বুকটো এটা মিডিয়ামত 129 ৰুপিজ হয়। আপোনালোকে ডেছক্ৰিপশ্যনৰ পৰা হোৱাটছআপ গ্ৰুপৰ পৰা লৈ ল'ব পাৰিব। তো হোৱাটছআপত কণ্টেক্ট কৰি হোৱাটছআপ নম্বৰ দিয়াই আছে। তো এনেকৈ কুৱেশ্যনবিলাক আহিব। তো বহুতে কয় যে ইয়াতে এনচাৰ নাথাকে। তো আপোনালোকে এনচাৰ পাব। তো কেনেকৈ পাব সেইটো কৈ দিছোঁ। তো ইয়াতে কুৱেশ্যন আপোনালোকে পঢ়ি ল'ব। হোৱাট ইজ এ কেমিকেল ৰিয়েকশ্যন, তাৰপিছত ইয়াৰে এনচাৰটো কোনটো হয় আপোনালোকে চেক কৰি ল'ব। নেক্সট এনেকৈ কুৱেশ্যনবিলাক চাই ল'ব। চাই লোৱাৰ পিছত ইয়াতে যিটো এনচাৰ হয়, মানে চাপ'জ এনে এটা ধৰি ল'লোঁ ইয়াৰ এনচাৰ এইটো হ'ব, বি হ'ব। 14ৰ এনচাৰ এনে জাষ্ট চি হ'ব। এনেকৈ আপোনালোকে ইয়াতে ক্লিক কৰি দিব। তো ক্লিক কৰি দিয়াৰ পিছত তলৰ ফালে এটা ছাবমিট বটন এটা আছে। তো প্ৰত্যেকটো চেপ্টাৰৰ পৰা 30টা কুৱেশ্যন আছে। তলৰ ফালে ছাবমিট বটন এটা আপোনালোকে দেখাবলৈ পাইছে। তো ছাবমিট বটনটোত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে এনচাৰখিনি আৰু আপোনালোকে এই 30টা কুৱেশ্যন যি এটেণ্ড কৰিছিলে, সেই 30টা কুৱেশ্যনত কিমান মাৰ্ক পালে সেইটো শ্ব' হৈ যাব। তো ছাবমিট অপশ্যনত ক্লিক কৰাৰ পিছত এনেকুৱা হৈ যাব। তো মই ইয়াত 3টা 4টাত ক্লিক কৰিছিলোঁ, কিন্তু মোৰ এটা কুৱেশ্যন শুদ্ধ হোৱা নাই। তো ইয়াতে আহি গৈছে ইউৰ স্ক'ৰ 0 আউট অফ 30, মানে 0%। তো এনেকৈ আপোনালোকে 30টা কুৱেশ্যন এটেণ্ড কৰিছিলে যে, তো কেইটা কুৱেশ্যন হয় ইয়াত আপোনালোকে দেখিবলৈ পাব। আৰু তলৰ ফালে কুৱেশ্যন 1, তো ইয়াতে মই যদি শুদ্ধ অন্তৰটো কাৰেক্ট দিলোঁ ইয়াতে আহি গ'ল হয়, আৰু কোনটো শুদ্ধ তাৰিখ আহিছে ইয়াতে। তো এনেকৈ আপোনালোকে বাকীবিলাক চেপ্টাৰৰো এনেকৈ আপোনালোকে এক্সেছ কৰি ল'ব পাৰিব। তো মেথছৰো আপোনালোকে পাই যাব। নেক্সট এনেকৈ তলৰ ফালে আহোঁতে আপোনালোকে ইংলিছ গ্ৰামাৰ দিব পাৰিব। তাৰপিছত মেথছ আছে। তো মেথছৰো এনেকৈ যিকোনো প্ৰত্যেকটো আপোনালোকে চেপ্টাৰ ৱাইছে দিব। তো একদম চিৰিয়েলি যাব। তো যিকোনো এটা ক্লিক কৰি ল'ব। তো মই এটা চাপ'জ এটা ক্লিক কৰি ল'ম। তো মেথছৰো ইয়াতে ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণে আহি যাব। তো ইয়াতে যিটো এনচাৰ হয় আপোনালোকে ক্লিক কৰি চাব। তো এনে চাপ'জ এনে ক্লিক কৰি থৈ যাওঁ। তো এনেকৈ ক্লিক কৰি যাব, যিটো শুদ্ধ হয় আপোনালোকে চেক কৰি কিনে। তাৰপিছত আপোনালোকে তলৰ ফালে ছাবমিট বটন এটা আছে। তো ছাবমিট বটনত ক্লিক কৰি দিব। তো ছাবমিট বটনত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে দেখিবলৈ পাইছে। তো ইউ ৰিজাল্ট আহি গৈছে। ইয়াতে কিমান নম্বৰ পাইছে সেইটো শ্ব' নাই হোৱা, তলৰ ফালে শ্ব' হ'ব। তো কাৰেক্ট এনচাৰটো কি আহি গৈছে, ইয়াতে প্ৰচেছখিনিও আহি গৈছে।
তো ইয়াৰে কোনটো এনচাৰ হয় আপোনালোকে দেখিবলৈ পাইছে। তো ইয়াতে কোনটো শুদ্ধ কোনটো অশুদ্ধ আহি গৈছে। তো এতিয়া এইটো কেনেকৈ বাই কৰিব, তো এইটো বাই কৰিবৰ কাৰণে ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব। তো লিংকত ক্লিক কৰি ডাইৰেক্ট লিংকটোৱে দি দিয়া হ'ব। এনেকুৱা ধৰণে ইণ্টাৰফেচ আহি যাব। তো ইয়াতে আপোনালোকে মক টেষ্ট SSUHS GNM নাৰ্ছিং মক টেষ্ট বুলি ক্লিক কৰি লৈ যাব। তাৰপিছত মক টেষ্ট চিৰিজটো এনেকুৱা আহি যাব। তো ইয়াতে লিখা আছে SSUHS GNM নাৰ্ছিং এন্ট্ৰেন্স এক্সাম 2025 মক টেষ্ট চিৰিজ। তো 1500+ MCQs, তো 70 rupees বুলি দিয়া আছে। তো ইয়াতে তলৰ ফালে আপোনালোকক ইয়াতে কিছুমান ডেছক্ৰিপশ্যন দিয়া আছে। এই ডেছক্ৰিপশ্যনখিনি আপোনালোকে পঢ়ি ল'ব। তো ফৰ্মেটটো আপোনালোকে অনলাইন এক্সেছত কৰিব পাৰিব। তো এক্সাম্পল দেখাই দিলোঁ। তো লেংগুৱেজটো কি ইংলিছ মিডিয়ামত আছে। তো মক টেষ্ট চিৰিজটো ইংলিছ মিডিয়ামত আছে। যিটো ই বুক আছে সেইটো আছামিছ আৰু ইংলিছ যিটো মিডিয়াম লাগে সেইটো হ'ব। লিংকবিলাক ডেছক্ৰিপশ্যনত থাকিব। আপোনালোকে পে'মেণ্ট কৰাৰ পিছত ডাইৰেক্টলি আপোনালোকৰ ইমেইলত ডেলিভাৰী হৈ যাব। আৰু যদি আপোনালোকে ইমান প্ৰচেছ কৰিব ইচ্ছা নাই, ডাইৰেক্ট হোৱাটছএপত কণ্টেক্ট কৰি হোৱাটছএপত লৈ ল'ব পাৰিব। তো আপোনালোকে ডিটেইলছবিলাক চাই ল'ব। তাৰপিছত ইয়াতে চোৱাৰ পিছত ইয়াতে এড টু কাৰ্ট এটা অপশ্যন আছে। তো ইয়াতে ক্লিক কৰিব লাগিব। তো ইয়াতে এড টু কাৰ্ট অপশ্যনত ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহি যাব। তো ইয়াতে ওৱান অপশ্যনটো থাকিব দিব। তো ইয়াতে কুপন কোড নাই বাৰু। তো ই বুকৰ কাৰণে কুপন কোড আছে, আমাৰ হোৱাটছএপ গ্ৰুপত মাজে মাজে দি থাকোঁ। তো ইয়াতে ছাবটোটেল ইয়াতে লিখা আছে। তো ইয়াতে তাৰপিছত আপোনালোকৰ তলৰ ফালে প্ৰচিড টু চেক আউট অপশ্যনত ক্লিক কৰিব লাগিব। তো প্ৰচিড টু চেক আউট অপশ্যন ক্লিক কৰাৰ পিছত নেক্সট এটা পেজলৈ ৰিডাইৰেক্ট হ'ব। ইয়াতে বিলিং এড্ৰেছ, তো আপোনালোকে ইয়াতে আপোনালোকৰ ফাৰ্ষ্ট নেম লাষ্ট নেম দিব লাগিব, তাৰপিছত ফোন নম্বৰটো দিব লাগিব, তাৰপিছত ইমেইল এড্ৰেছটো দিব লাগিব। তো ইমেইল এড্ৰেছ যিটো দিব, ইমেইল এড্ৰেছ দিওঁতে আপোনালোকে সঠিককৈ দিব। যিটো ইমেইল দিব ইয়াতে সেইটো ইমেইলতে আপোনালোকৰ মক টেষ্ট চিৰিজটো চেণ্ড হৈ যাব। তো সেইকাৰণে ইমেইলটো দিয়াতে ভুল নকৰিব। তো ইয়াতে সকলোবিলাক আছে, আপোনালোকে ইয়াতে চেক কৰি ল'ব। ইয়াতে আপোনালোকৰ প্ৰাইচটো হৈ যাব। তাৰপিছত ইয়াতে প্লেচ অৰ্ডাৰ বুলি অপশ্যন এটা আছে। তো প্লেচ অৰ্ডাৰ ক্লিক কৰিব লাগিব। তো প্লেচ অৰ্ডাৰ ক্লিক কৰাৰ পিছত আপোনালোকক ৰজাৰ পে'লৈ ৰিডাইৰেক্ট কৰি দিব। তো তাত আপোনালোকে গুগল পে' ফোনপে' যি ইউজ কৰে ইউজ কৰিব পাৰিব। তো এনেকুৱা ধৰণে আহি যাব। ইয়াতে আপোনালোকে কণ্টিনিউ অপশ্যনত ক্লিক কৰি পে' কৰি ল'ব। তো তাৰপিছত আপোনালোকৰ ইমেইলটো এবাৰ চেক কৰি ল'ব। তো ইমেইলত এনেকুৱা অপশ্যন এটা আহিব। তো ইমেইলত আপোনালোকৰ অপশ্যন আহিব ইডু অসম প্লাছ বুলি। তো দুটা ইমেইল আহিব। তো ইয়াৰে যিটো ছেকেণ্ড ইমেইল সেইটো ইমেইল এনেকুৱা আহিব, ইউৰ ইডু অসম প্লাছ অৰ্ডাৰ হেজ বিন ৰিচিভড। তো তাত ক্লিক কৰিব লাগিব। তাৰপিছত এনেকুৱা ধৰণে আহি যাব। তো ইয়াতে তলত আপোনালোকৰ থাকিব, তলত লিংকবিলাক দিয়া থাকিব। তো ইয়াতে যিটো লিংক দিয়া আছে ইউৰ এক্সেছ লিংক, তো তাত আপোনালোকে ক্লিক কৰিলে প্ৰথমতে যিটো পেজ দেখাইছিলোঁ সেইটো পেজলৈ ৰিডাইৰেক্ট কৰি ল'ব। তো আপোনালোকে এনেকৈ মক টেষ্ট চিৰিজবিলাক এক্সেছ কৰিব পাৰিব। তো কিবা প্ৰব্লেম হ'লে আমাৰ ইনষ্টাগ্ৰাম বা হোৱাটছআপ ইমেইলৰ লিংক দিয়া আছে। তো আমাক ইমেইলত কণ্টেক্ট কৰিব পাৰিব। তো এই ভিডিঅ'টোত এইখিনি আছিল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। তো আপোনালোকৰ প্ৰিপাৰেশ্যন ভালকৈ কৰি থাকক। তো এইখিনিয়ে, ধন্যবাদ।